৭৮ নং ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাক্তৰ অনুজ পেগুৱে আজি তেখেতৰ প্ৰথমখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিলে অসম অৰুণাচল সীমান্তৱৰ্তী আদিকলীয়া অঞ্চলত। আৰু এই আদিকলীয়া অঞ্চলত দেখা গৈছে যথেষ্ট তেখেতৰ সমৰ্থকৰ মাজত তেখেতে আজি যে নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ কৰিলে প্ৰথমখন। আৰু এইসকল ডাক্তৰ অনুজ পেগুৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ অহা লোক আমি এতিয়া দেখুৱাব বিচাৰিম। এটা কথা ক'ব লাগিব যে এই আদিকলীয়া অঞ্চল আজি প্ৰায় কেইটা বছৰ পূৰ্বলৈকে অতি অনগ্ৰসৰ আৰু পিছপৰা আছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত আচলতে ৰাইজে যি ক'ব বিচাৰিছে যে যথেষ্ট পৰিৱৰ্তন হৈছে। আৰু এইটোৱে অন্যতম কাৰণ হ'ব পাৰে যে অনুজ পেগুৰ যিখন নিৰ্বাচনী সভা যথেষ্ট অংশগ্ৰহণ কৰিবৰ কাৰণে ৰাইজ ওলাই অহা। ধেমাজি জিলাৰ এক বৃহৎ সীমান্তৱৰ্তী অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল আছে, যি দীৰ্ঘদিন ধৰি খুব পিছপৰা অঞ্চল হৈ আছিলে। আজি তাৰে মই উত্তৰ ধেমাজি পঞ্চায়তৰ আদিকলীয়া নামৰ গাঁৱৰ পৰা আমাৰ নিৰ্বাচনী প্ৰচাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু সুখৰ খবৰ এইটোৱেই যে এই অঞ্চললৈ আমি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে এই গাঁওসমূহ সংযোজিত কৰিব পাৰিছোঁ। আৰু এতিয়া এটা বৃহৎ নতুন পথ পাহাৰৰ কাষে কাষে চিলাপথাৰলৈকে নতুন পথ এটা আমি পৰিকল্পনা কৰিছিলোঁ। আৰু এই পথটো চেংচন হৈছে, আধাৰশিলা স্থাপন হৈছে, সোনকালে কাম আৰম্ভ হোৱাৰ লগে লগে এই অঞ্চলটোৰ এক ব্যাপক পৰিৱৰ্তন সম্ভৱ হয়। এই অঞ্চলটো গোটেই উত্তৰ অঞ্চলটোত কোনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাই। লক্ষীপথাৰ, উত্তৰ ধেমাজি, বিষ্ণুপুৰ, জীয়াঢল আদি কৰি বৃহৎ অঞ্চলটোত কোনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাই। সেইকাৰণে আমি ইয়াত এখন মডেল ডিগ্ৰী কলেজ স্থাপন কৰাটো আমি স্থাপন কৰিম বুলি আমি প্ৰতিশ্ৰুতি। আজি প্ৰায় 5খন হ'ব। বিৰোধী পক্ষৰ পৰা আপুনি প্ৰত্যাহ্বানটো পাবনে? ধেমাজিত মই এতিয়ালৈকে বিৰোধী পক্ষৰ পৰা কোনো প্ৰত্যাহ্বান মই পোৱা নাই। তেওঁলোকে প্ৰাৰ্থিত্ব দিছে, কিন্তু এতিয়া হঠাৎ আহি ওলাই পেলাই নমিনেশ্যন দিছে, মই শুভেচ্ছা জনাইছোঁ।